নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ নতুন এটা ৰেচিপি লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পাঠা লিভাৰ এটা কাৰী। ড্ৰাই ফ্ৰাইও নহয়, কাৰীও নহয়, অলপ গ্ৰেভি টাইপ বনাবলৈ লৈছোঁ। তাৰ কাৰণে আলু অকণমান ভাজি লৈছোঁ। আলুখিনি আগত ভাজি লৈছোঁ। আপোনালোকে ভাবিব পাৰে ইমান তেল বেছি, কিন্তু তেলৰ লগত ইয়াতে অকণমান আলু দিওঁতে অকণমান পানীও গুচি গৈছে। ইমান তেল দি নবনাওঁ আমি সদ্যহতে। তাতে অকণমান এই এলাচি দুটা, তেজপাত আৰু দাৰচিনি, গোটা গৰম মছলা দি পেলাই অকণমান এটা ফোৰণ এটা দি লৈছোঁ। তাৰপিছতে এতিয়া আমাৰ পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া খুন্দি থোৱাখিনি দি দিছোঁ। অকণমান ভালকৈ মিক্স কৰি ল'ম। পিঁয়াজখিনি অকণমান ভজা ভজা কৰি ল'ম। এয়া গাইজ, পিঁয়াজখিনি অকণমান লাহেকৈ ভজা ভজা হ'বলৈ আহি আছে আৰু। তাৰপিছতে মছলা অকণ দি দিছোঁ আৰু ইয়াতে হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি। মাংস মেৰিনেশ্যন কৰি থওঁতেও অকণমান দিছিলোঁ, সেইকাৰণে ইয়াত বেছিকৈ দিয়া নাই, ইয়াতে অলপ অলপহে দিছোঁ। ইয়াতো অলপ অলপকৈ দিছোঁ। এয়া হালধি, জিৰা গুড়ি অকণমান আগতে দি দিছোঁ, অলপ অলপকৈহে দিছোঁ। বাকী মেৰিনেশ্যনত দি থোৱা আছেতো, সেইটো কাৰণে ইমান বেছিকৈ দিয়া নাই ইয়াতে মছলাখিনি। নিমখটো সেই আন্দাজমতে দিছোঁ। এতিয়া মছলাখিনি দি আকৌ অকণমান ভাজি লৈছোঁ। এয়া মেৰিনেশ্যন কৰি থোৱা মাংসখিনি দি দিলোঁ। মাংস নহয়, একচুৱেলি লিভাৰে হয়। তাতে মাংস এপিচ বা দুপিচমান আছে আৰু। আজি মানে একচুৱেলি লিভাৰ আনিব গৈছিলোঁ, লিভাৰটো ইমান কোৱাণ্টিটিত পোৱা নাই, সেইটো কাৰণে দোকানীয়ে মানে অকণমান লগাই মেলি মাংস অকণমান দি দিলে আৰু। এতিয়া ভালকৈ বস্তুখিনি অকণমান সিজাই ল'ম। এয়া গাইজ, মছলাখিনি লাহেকৈ সিজি হ'বলৈ আহিছে আৰু। এতিয়া লাহেকৈ অকণমান পানী দি পেলাই অকণমান ঢাকনি মাৰি দিছিলোঁ, এইটো আপোনালোকক দেখাব নোৱাৰিলোঁ। অকণমান পানী দি দিছে মাংসটোৱে। এয়া চাওক গাইজ, কালাৰটো দেখিবলৈ খুব ধুনীয়া হৈছে। আকৌ এবাৰ ঢাকনি এটা মাৰি দিম। এয়া গাইজ, গোটেইখিনি এতিয়া একদম পূৰা লাষ্ট পৰ্যায়লৈ আৰু লাষ্ট পৰ্যায়ৰ পানীটো দি পেলাই অকণমান হেৰি কৰিব দিম আৰু। অকণমান বইল হ'বলৈ আছে, বাকী ভাজি থকা আলুখিনি দি দিছোঁ ইয়াতে। এয়া গাইজ, মাংসৰ লগত খাবৰ কাৰণে চেলাড কাটা হৈ আছে, চেলাডৰ আয়োজন চলি আছে। এয়া মই পিঁয়াজ কাটি আছোঁ। বাকী মোৰ মিছেছে বাকী বিলাহী, তিয়ঁহ, গাজৰ এইখিনি কাটি ল'লে। এয়া গাইজ, মোটামুটি আমাৰ চালাড কাটা হৈ গ'ল। এতিয়া বাকী মাংসখিনি নমাবলৈহে বাকী আৰু। এতিয়া বিলাহীটোও দি দিছোঁ আৰু চেলাডত বিলাহী দিলে অকণমান ভাল লাগে খাই কেনে। এয়া গাইজ, আমাৰ চালাড ৰেডি হৈ গৈছে। বাকী এতিয়া মাংসখিনিও নমাবলৈ হৈ গৈছে আৰু। এয়া চাওক, এয়া মাংসখিনি হৈ গ'ল। তো আজিলৈ ইমানতে এৰিলোঁ আপোনালোকক। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অথনি অকণমান আগত দেখা পাইছে যে বিলাহীটো মই টেবুলৰ পৰা অকণমান নিজৰ হাতেৰে ঘঁহুৱাই লৈ গৈছোঁ। আপোনালোকে নাভাবিব আকৌ লেতেৰা বুলি, মই আগতে ধুনীয়াকৈ মুচি লৈছোঁ। সেইটোলৈ ইমান হেৰি নকৰিব,
মুচি লৈ কেনে ধুনীয়াকৈ চাফ চিকুণ কৰিহে বস্তুখিনি হেৰি কৰিছোঁ তো বাকী আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো যদি ৰেচিপিটো ভাল লাগিছে আপোনালোকে বনাই যদি খাই কেতিয়াবা মোক কমেণ্ট কৰি জনাব কেনে লাগিছে খাই পেলাই বাকী আজিলৈ ইমানেই আৰু গুড নাইট গাইজ